বা আহিলা চুলি কাটিলা চাওঁ চাওঁ হেয়াৰ কাট বা চাওঁ 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 এইটো কি আকৌ বিট বা কি আনিছা আব্বা কি কিনি দিলে তোমাক চাওঁ বা চুলি কাটিব যায় তুমি চেচ লৈ আহিছা খোলাচোন কেনেকৈ খোলা মইতো এনেকুৱা দেখাই নাই এয়াহে প্ৰথম দেখিছোঁ চেচ চাওঁ চাওঁ বৰ ধুনীয়া নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এয়া হ'ল মাগুৰ মাছ ভুলেৰে বনাইছোঁ আজি এই ৰেচিপিটো দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাব আৰু যদি ভাল হয় লাইক এটা কৰিব এয়া প্ৰথমতে মই চুলাত দালি দিছিলোঁ দালিখিনি ধুনীয়াকৈ বইল কৰি সিজোৱাৰ পিছত সেইখিনি মই পাঁচফোৰণ আৰু নহৰু দি মই তেল মাৰি দিলোঁ অকণমান তেল আৰু পাঁচফোৰণ আৰু নহৰু দি মই তেল মাৰি দিলোঁ দালিখিনি হোৱাৰ পিছতে মই এয়া মাগুৰ মাছ কাটি ল'লোঁ আৰু তাৰ কাৰণে যিখিনি যোগাৰ লাগে পিঁয়াজ জলকীয়া নহৰু আজৱাইন যিটো আমি মাছত দিওঁ সেইখিনি ধুনীয়াকৈ বটি মই ৰেডি কৰি ল'লোঁ এতিয়া এয়া গছৰে ভোল আছিল ভোল দুটা মই লৈছোঁ ধুনীয়াকৈ কাটিবৰ কাৰণে আৰু এয়া চুলাত ধুনীয়াকৈ জুই উঠিছে সেইকাৰণে মই গেছৰ ব্যৱহাৰ কৰাই নাই চুলাত বৰ ধুনীয়াকৈ জুই উঠিছে কাৰণে মই চুলাতে বনাইছোঁ তৰকাৰীখন কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াতে মই তেল দি দিলোঁ অকণমানি তেলখিনি গৰম হোৱাৰ পিছত ইয়াত মই পিঁয়াজ দি দিম তেলটো গৰম হোৱাৰ পিছত ইয়াত মই পিঁয়াজ জলকীয়া নহৰু আৰু অকণমান আজৱাইন এইখিনি দি মই মাছখিনি দি ভালদৰে লৰাই দিলোঁ এইখিনি লৰোৱা হোৱাৰ পিছত ইয়াত মই নিমখ হালধি জিৰা গুড়ি এনেকৈ এইখিনি অকণমান দি দিম দি এইখিনি ভালদৰে লৰাই অকণমান মজাম মই যাতে মাছৰ ভিতৰত মছলাখিনি সোমাই যায় আৰু সোৱাদো লাগে যাতে খায় এই মছলাখিনি দিয়াৰ পিছত মই ধুনীয়াকৈ এইখিনি লাৰি দিম এতিয়া ইয়াতে মই অকণমানি পানী দি দিলোঁ যাতে মাছখিনি অকণমান সিজে আৰু কাটি লোৱা ভোলখিনি মই ৰেডি কৰি থৈছোঁ এইখিনি মই মাছখিনি অকণমান সিজা হোৱাৰ লগে লগে মই উঠাই থলোঁ যাতে ভোলখিনি দিয়াৰ পিছত মাছখিনি ভাঙি নাযায় ধুনীয়াকৈ মই এইখিনি মাছখিনি উঠাই ল'লোঁ এতিয়া ভোলখিনি দি ধুনীয়াকৈ ভোলখিনি সিজিবৰ কাৰণে দিম এয়া ভোলখিনি ধুনীয়াকৈ দিছোঁ এতিয়া এইখিনি ঢাকন মাৰি দিম আৰু অকণমান সিজা হোৱাৰ পিছত দুইখিনি মাছখিনিও ইয়াতে লগ কৰি দি দিম তাৰপিছত অকণমান ধনিয়া পাত দি তৰকাৰীখন নমাই থ'ম আজিৰ ভিডিঅ'টো কেনেকুৱা পালে ক'ব আৰু মই আজি দুদিনৰ ভিডিঅ' দিছোঁ বাবাই প্ৰথম দিনা ৰাতিও মঙলদৈত গৈছিল গৈ বাপেকৰ লগত যাই কিবা কিবি কিনি আনিছে আৰু চুলিও কাটিছিল আৰু যিখন চেচ আনিছিল সেইখন আচলতে কিবা অকণমান ভঙা আছিল সেইকাৰণে তাৰ অলপ খং উঠি আছিল নেক্সট দিনা আকৌ গৈছে বাপেকৰ লগত যাই মানে আকৌ কিবা কিবি বজাৰ কৰিছে চাবচোন তাৰ কথাখিনি মই ধুনীয়াকৈ শুনাম প্ৰথম দিনাটো এখন চেচ আনিলে নেক্সট আকৌ আনিছে জানেনে দুখন চেচ আনিলে এয়া ইফালে মোৰ তৰকাৰীও হৈ গ'ল ইয়াতে ধনিয়া পাত দিম আৰু তৰকাৰীখন নুমাই থ'ম
তুমি আব্বাৰ লগত যে মংগলত গ'লা কি আনিলা চকলেট বাহ আমুল এছা কি বাইচপ চকোমিন্স আকৌ এইটো আগৰটো আছেনে নাই আছে আৰু চাওঁ এইটো কি ক্লে ক্লেও আনিছা চাওঁ চাওঁ বাহ আৰু আৰু আজি আব্বাক দেখোন গোটেই বজাৰ কৰি আনিলা আৰু কি চাওঁ আৰু কি আনিছা বাপৰে এইটো কি কি বাবা গান চাওঁ আৰু ইগুলি বহুত বজাৰ তোমাৰ আজি আৰু 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 না ইমান বজাৰ ঈদৰ বজাৰ কৰিলে নে নাই না না